উন্নয়ন বিকাশ এই শব্দবোৰ আজি সকলো নেতা নেত্ৰীৰ মুখেৰে সদায় শুনা যায়, কিন্তু এই শব্দবোৰ কেতিয়াবা বাস্তৱলৈ নাযায়। এনে এটি উদাহৰণ ওদালগুৰি জিলাৰ ওদালগুৰি ডিমাকুচি বামুণজুলি বাদলাপাৰা হৈ টেংগী বস্তিলৈ যোৱা একমাত্ৰ পথ। আজি এতিয়াও দলং নোহোৱাত ৰাইজে বছৰে 6 মাহ ধৰি থাকে যোগাযোগ বিচ্ছিন্ন। ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰে, ৰাইজে বজাৰলৈ যাব নোৱাৰে, কাম কৰি খোৱা শ্ৰমিকৰ জীৱন থমকি পৰে। অবিশ্বাস্য লাগিব, কিন্তু সত্য। মুখ্যমন্ত্ৰীয়ে 2 বছৰ আগতে এই পথত দলং নিৰ্মাণৰ কথা ঘোষণা কৰিছিল, কিন্তু কাম আৰম্ভ হ'বলৈ এতিয়াও বাকী। কেৱল প্ৰতিশ্ৰুতি, কাম নাই। চিফ প্ৰমোদ বড়ো, অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, EM সঞ্জিত তান্তি এই অঞ্চলৰ নেতা, কিন্তু নিজৰ সমষ্টিৰ এই মুখ্য সমস্যাটোৰ সমাধানত সৰ্বসাধাৰণ ৰাইজে তেওঁলোকক ক'ত দেখিছে? এতিয়া প্ৰশ্ন, এটা দলঙৰ বাবে ৰাইজে কিমান দিন আৰু অপেক্ষা কৰিব? নিৰ্বাচন আহি আছে, সময় হৈছে ৰাইজে প্ৰতি উত্তৰ দিয়াৰ। BTR চৰকাৰে কি শুনিছে? ৰাইজৰ কণ্ঠনে কেৱল ভোট আহিলে খুৱৰিব? এই প্ৰশ্নৰ উত্তৰ দিব সময় হৈছে। আমি চাব লাগিব, এবাৰ দলং তেতিয়া ভোট। আমি আহিছোঁ আকৌ এটা নতুন সত্যৰ সন্ধান লৈ। আপোনালোকে চাই থাকক যুগ যাত্ৰা নিউজ।